हेलो व्यूअर्स आज हिमंत विश्व शर्मा सारर गुरुत्वपूर्ण कथाखिनि उदालगुरित कि कइसे সেইখিনি मैं आपनालोকক देखाबो। आपनालोके भिडिओটো स्किप ना करो, आपनालोके हेहलके भिडिओটো देखिबो। एतिया हक आपनालोके भिडिओটো हिमंत सारर देखक। সকলো ভালে আছে? ৰাতিপুৱা ভাত খাই আহিছে নে এনে আহি গল? ঘূৰি গৈ ভাত খাব লাগিব আকৌ। ঠিক আছে দিয়ক। তথাপিতো সবক দেখি এনেকুৱা লাগিছে সবৰ গাত বল শক্তি পুৰা আছে, হয় নহয়? ঠিক আছে, মোৰ লগত একেলগে ক'ব সকলোৱে ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। बहुत बहुत धन्यवाद। आजिर सभात आमार माजत उपस्थित भारतीय जनता पार्टीर राष्ट्रीय साधारण सम्पादक आरु मंगलदৈ लोकसभा समष्टिर आपनालोकर जनप्रिय आरु अतिके मरমৰ विधायक दिलीप शइकिया डांगरिया, बीटीसी अंचलत एटा परिचित नाम राज्यसभार प्राक्तन संसद विश्वजित दৈমাৰী डांगरिया, आमार माजत उपस्थित राज्यसभारे प्राक्तन संसद सन्तोष कुजुर डांगरिया, मंचत उपविष्ट आमार दलर विशिष्ट कार्यकर्ता सकल, आमार प्रार्थी फटिक कछारी डांगरिया, उपस्थित राइज आई सकल, देउता सकल और युवक युवती बंधु बान्धवी सकल, आपनालोक सकलोए जाने जे बीटीसी निर्वाचन समागत। अहा 7 तारिखे भेरगाँवे हक बा ओदालगुरी जिलाय हक बा बास्का जिलाय हक बीटीसी निर्वाचनत आमी भोटदान करिब लागिब। जुआ 15टा बছৰ भारतीय जनता पार्टीए आमी जदिও निर्वाचनत प्रतिद्वंदिता करिसिलु तथापितो आमी केতিয়াও बीटीसीत बीजेपीर सरकार हब এই কথা आमी কোৱা নাছিলো। कारण आमी मनत বিশ্বাস ৰাখিছিলো যে যি সকলৰ আন্দোলনৰ ফলত बीटीसी गठन हल তেওঁলোকে শাসন কৰক আৰু ৰাইজক সমান চকুৰে সমান মৰ্যাদাৰে ৰাইজৰ তেওঁলোকে সেৱা কৰক। প্ৰথম 5টা বছৰ, দ্বিতীয় 5টা বছৰ, তৃতীয় 5টা বছৰ, অৰ্থাৎ 15 বছৰ বিপিএফ দল আৰু হাগ্ৰামা মহিলাৰী এই দলটোক बीटीसीत आमी शासन करार सुविधा प्रदान करिसिलु। अकल এনেকুৱা নহয় যে আমি শাসন কৰাৰ বাবে অকল মাত্ৰ সমৰ্থন কৰিছিলো। আমি তেওঁলোকক এক প্ৰকাৰ ক'ব গলে সকলো প্ৰকাৰে টকা পইচাৰ পৰা আৰম্ভ কৰি যিমান নৈতিক আৰু পূৰ্ণ সমৰ্থন দিব লাগে बीटीसी दलक बीपीएफ दलक आमी हिमानखेनि समर्थन दिसिलु। অসম सरकारत बीपीएफर 3জনকৈ মন্ত্ৰী আছিলে আৰু बीटीसीत তেওঁলোকৰ सरकार आছিলে। ৰাইজে জানি আচৰিত হ'ব যে ৰাজ্য सरकार আৰু কেন্দ্ৰীয় सरकार দুইটাই মিলি এই बीपीएफ सरकारत 2016 চনৰ পৰা 2020 চনলৈ দৰমহাৰ বাদ দি কেৱল মাত্ৰ উন্নয়নৰ বাবে 10,000 কোটি টকা আমি আগবঢ়াইছিলো। যোৱা বছৰ 2019-20 এই বৰ্ষটোত আমি তেওঁলোকক প্ৰায় 3,000 কোটি টকা আমি তেওঁলোকক আগবঢ়াইছিলো। बीटीसी अंचलत
এই টকাৰ যদি সৎ ব্যৱহাৰ হ'লহেঁতেন, এই টকাৰে ওদালগুৰি, বাস্কা, চিৰাং আৰু কোকৰাঝাৰ আমাৰ ৰাজ্যখনৰ ভিতৰতে এখন আগৰণুৱা অঞ্চল বা আগৰণুৱা জিলালৈ পৰিগণিত হ'লহেঁতেন। যোৱা 15 দিন 20 দিন মই BTCৰ কোনে কোনে ঘূৰিছোঁ, শ্ৰীৰামপুৰৰ পৰা মাছগাঁৱলৈকে। BTCৰ ৰাস্তা ঘাট নাই, গাঁৱৰ ৰাস্তাৰ অৱস্থা একেবাৰে নিম্নমানৰ। ৰাইজে অত্যন্ত কষ্টৰে সৈতে জীৱন নিৰ্বাহ কৰিছে। চাহ বাগিচাত খোৱা পানীৰ ব্যৱস্থা নাই আৰু আমাৰ হস্পিটালত চিকিৎসাৰ ব্যৱস্থা নাই। শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ বাবে প্ৰয়োজনীয় আৱশ্যকীয় বুনিয়াদী সুবিধা নাই আৰু ৰাইজে নিজৰ আন যিবিলাক সামাজিক আঁচনি, সেই সামাজিক আঁচনিসমূহৰ পৰাও বঞ্চিত হৈ আহিছে। তাৰ ওপৰত এফালে উন্নয়নৰ পৰা আমি BTC অঞ্চল আঁতৰি আহি আছে, চাৰিওফালে আজি মানুহৰ মনত নিৰাশা আৰু বেদনা। আৰু তাৰ কাষত আনফালে যদি আমি চাব যাওঁ যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যি আঁচনি, সেই আঁচনিসমূহ ৰূপায়ণতো আজি BPF দলৰ চৰকাৰখনে এক প্ৰকাৰ আমাৰ মানুহক শোষণ আৰু বঞ্চনা কৰি আহিছে। যোৱাকালি মই বাগানপাৰাত আছিলোঁ। বাগানপাৰা ৰাইজে মোক কৈছিলে, তাৰ আগতে মই ওদালগুৰিত আছিলোঁ, ওদালগুৰিৰ ৰাইজে মোক কৈছিলে যে ছাৰ, আমাৰ ইয়াত নিজৰ মাটিখিনিও আমি বিক্ৰী কৰিব নোৱাৰোঁ, নিজৰ মাটিখিনিও আমি কিনিব নোৱাৰোঁ। আজি গোটেই অসমত BJP চৰকাৰে খিলঞ্জীয়া জাতি জনগোষ্ঠীক মাটিৰ অধিকাৰ প্ৰদান কৰিলে, মেডি পট্টা দিলে, কিন্তু BPF চৰকাৰে কোনো ব্যক্তিক চৰকাৰী মাটিত থকা কোনো ব্যক্তিকে যোৱা 15 বছৰ মেডি পট্টা নিদিলে। আপোনালোকে চিন্তা কৰক, মোৰ আজু ককাৰ মাটি, মোৰ ককা দেউতাৰ মাটি, মোৰ দেউতাৰ মাটি মই কিয় বিক্ৰী কৰিব নোৱাৰিম? আৰু মোৰ যদি হাতত সম্বল আছে, মই মাটি কিনিব কিয় নোৱাৰিম? আজি তেওঁলোকে SDC অফিচত বছৰ বছৰ ধৰি বহি থাকিলেও আমাৰ মানুহে মাটি কিনা বেচাৰ অধিকাৰ নাপায়। আমি কিয় নাপাওঁ BTCত? আমি কি দ্বিতীয় শ্ৰেণীৰ নাগৰিক নেকি? আমি কি অসমত জন্মগ্ৰহণ কৰা নাই নেকি? আমি কি BTCত জন্মগ্ৰহণ কৰা নাই নেকি? BTCত সেই কাৰণে আমি কৈছো যে আমাক সম মৰ্যাদা লাগিব, আমাক সমান অধিকাৰ লাগিব আৰু আমাক মাটি কিনা বেচা কৰাৰ অনুমতি দিবই লাগিব। এয়া আমাৰ সংকল্প। শ্ৰদ্ধাৰ ৰাইজ, আমি এইবাৰ সংকল্প লৈছো, আমি বিচাৰো এই BTC অঞ্চলত প্ৰতিজন লোক সমান অধিকাৰৰ অংশীদাৰ হওক। কোনোজন লোক আগত নহয়, কোনোজন লোক পিছত নহয়, সকলোৱে সমান অধিকাৰ পাব লাগিব। আৰু তাৰ বাবে এইবাৰ আমি সংকল্প লৈছো যে BPF নহয়, এইবাৰ কোকৰাঝাৰত BJPৰ চৰকাৰ হ'ব লাগিব, যাতে সকলোৱে সমান অধিকাৰ পায়। কেইদিনমান আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে BTCত বোলে BJP আহিলে ভাইলেন্স হৈ যাব। মই হাগ্ৰামা মহিলাৰীক ক'ব খোজো যে আপুনি মনত ৰাখিব, এতিয়া নৰেন্দ্ৰ মোদীৰ চৰকাৰ চলি আছে। পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে যেতিয়া বালাকোটত বোম দিছিলে, আমাৰ CRPFৰ জোৱানক মাৰিছিলে, নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ ভিতৰত গৈ প্লেনৰ পৰা বোমা মাৰি পাকিস্তান উৰাই থৈ আহিছিলে। আৰু হাগ্ৰামা মহিলাৰী কোন আৰু আপোনালোকে নিজে চিন্তা কৰক, হয় নহয়?
যেতিয়া মোদীয়ে পাকিস্তানক ভয় কৰা নাই, মোদীয়ে কি হাগ্ৰামাক ভয় কৰিব নেকি? আপোনালোকে নিজে কওকচোন, ভয় কৰিব নেকি হাগ্ৰামাক? হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, হিংসাৰ কথা নকব। হিংসাৰ কথা কলে হিংসাৰ জবাব কেনেকে দিব লাগে তাক ভাৰতীয় জনতা পাৰ্টিয়ে ভাল কৰি বুজি পায়, তাক ভাল কৰি জানে। আজি আপোনালোকে চিন্তা কৰক, আদিবাসীসকলক হত্যা কৰা হৈছিল 2014 চনত। ৰাজনাথ সিং আহিলে, অল ক্লিয়াৰ অপাৰেশ্যন, কেইদিন সময় গ'ল। লগে লগে যিসকলে হত্যাকাণ্ডৰ লগত জড়িত আছিল আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল। আজি মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ক'ব খোজো যে দমনেৰে শাসন নহয়, ধমকা ধমকি দি শাসন নহয়। কেইটামান পাবত গজা সংগঠনক পকেটত লৈ বিটিচি চলোৱাৰ দিন এতিয়া পাৰ হৈ গ'ল, সেয়া আৰু সম্ভৱ নহয়। এইটো কি বিটিচিত মই বুজি নাপাওঁ। কেইটামান দল সংগঠন পাবত গজা ৰাতিৰ ভিতৰতে জন্ম হৈছে আৰু হাগ্ৰামাৰ পৰা অৰিজিনেল গান্ধী নহয়, ডুপ্লিকেট গান্ধীবিলাক আনি পেলাই ইয়াতে BPFৰ জয়গান গাই আছে। ডুপ্লিকেট গান্ধী মানে কি বুজিছে নাই? মহাত্মা গান্ধীটো টকাৰ লগত সম্পৰ্কই নাছিলে। যিবিলাকে মহাত্মা গান্ধীক পকেটত লৈ ঘূৰি ফুৰে সেইবিলাকে হ'ল ডুপ্লিকেট গান্ধী। বুজি পালেতো? কিছুমান ৰাতিৰ ভিতৰতে দল আৰু সংগঠন হয় ইলেকশ্যন হলে, আৰু তেওঁলোকে BPFৰ নামত কলা পতাকা, অত্যাচাৰ, মানুহক উৎপীড়ন। এই দল সংগঠনবিলাক ক'ত যায়? যেতিয়া VCDCয়ে দুখীয়া মানুহৰ পৰা টকা লয় তেতিয়া এই দল সংগঠনবিলাক ক'ত যায়? জবাব দিয়ক। তেতিয়া এই দল সংগঠনবিলাক ক'ত যায়? আজি এই পাবত গজা দল সংগঠনবিলাকক আপোনালোকে চিনাক্তকৰণ কৰিব লাগিব। ভাল দল সংগঠন আছে যোনে ৰাইজৰ কাম 24 ঘণ্টাই কৰে, 365 দিন কৰে, কিন্তু BTCত ইলেকশ্যন হলে ৰাতিৰ ভিতৰত হাগ্ৰামাৰ টকাত জন্ম হোৱা এই দল আৰু সংগঠনবিলাকক আমি ক'ব লাগিব যে এইবাৰ আৰু আমি BTCত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ নাথাকো। এই কথা তেওঁলোকক আমি জনাই দিব লাগিব। এতিয়া আপোনালোকে মোক কওকচোন, জব কাৰ্ড আপোনালোকৰ লগত আছে নেকি? জব কাৰ্ড আপোনালোকৰ লগত আছে নেকি? কাৰ লগত থাকিব লাগে জব কাৰ্ড? কাৰ লগত থাকিব লাগে? আপোনালোকৰ লগত থাকিব লাগে নে নাই? কিন্তু BTCত জব কাৰ্ড কাৰ লগত থাকে? VCDCৰ লগত, হয় নহয়? নে মই মিছা কৈছো? কওক। এতিয়া আকৌ যদি হাগ্ৰামাক ভোট দিয়ে জব কাৰ্ড আপোনালোকৰ লগত থাকিব নে VCDCৰ লগত থাকিব? আপোনালোকৰ লগত থাকিব নে VCDCৰ লগত থাকিব? সেইবাবে এইবাৰ ইলেকশ্যনৰ পিছত VCDCক ব্ৰহ্মপুত্ৰত পেলাই দিব লাগিব, আৰু যাতে কোনো VCDC আৰু ইয়াত জন্ম নহয়। মই যোৱাকালি বাগানপাৰাৰ মিটিঙত কৈছো যে বিজেপিয়ে VCDC বন্ধ কৰিব আৰু আমাৰ BTC অঞ্চলতো পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব, যাতে মানুহৰ পৰা কোনো লুণ্ঠন কৰিব নোৱাৰে। আজি আপোনালোকে চিন্তা কৰক, মোদীয়ে কাৰ্ড পঠিয়াইছে আৰু VCDC বিলাকে পকেটত কাৰ্ড লৈ থৈ দিছে। এতিয়া মই শুনিছো ইয়াত বোলে প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণেও টকা দিব লাগে, হয় নেকি? হয় নেকি কথাটো? 20,000 নে 25,000? 20,000 নে 25,000? আপোনালোকে চিন্তা কৰক, নৰেন্দ্ৰ মোদীয়ে আপোনালোকলৈকে ঘৰ পঠাইছে। কিয় পঠাইছে? মই আপোনালোকক বুজাই দিওঁ, আপোনালোকে বুজি পাওক। ভাৰতবৰ্ষ স্বাধীন হ'ল 1947 চনত। স্বাধীনতাৰ 75 বছৰ 2022-23 চনত আমাৰ দেশে পালন কৰিব। মোদী ডাঙৰীয়াই ক'লে যে মোৰ দেশ যেতিয়া 75 বছৰ হ'ব, কোনো দুখীয়া মানুহ কেঁচা ঘৰত থাকিব নালাগে, সকলো মানুহে একোটাকৈ পকী ঘৰ পাব লাগিব। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই পকী ঘৰ নিৰ্মাণৰ বাবে 1,67,000 টকা
আপোনালোকৰ বাবে পঠাই দিলে ভিচিডিচি বিলাকে কি কৰিলে 25,000 20,000 টকা আপোনালোকৰ পৰা লৈয়ে ল'লে গতিকে ঘৰ ক'ত হ'ব আৰু হ'বগৈ নেকি মোৰ মায়ে মই স্কুলৰ পৰা আহি পাম তাৰ কাৰণে পিঠা এখন বনাইছে আৰু পিঠাখন যদি মেকুৰীয়ে খাই দিয়ে কেনেকুৱা লাগিব আপোনালোকৰ চিন্তা লাগকচোন খং উঠিবনে নাই মোৰ মায়ে সৰুতে এনেকুৱা মেকুৰীক বেলনা মাৰি দি খেদে তা আজি এনেকে নৰেন্দ্ৰ মোদীয়ে আপোনালোকৰ কাৰণে পিঠা পঠাইছে এই ভিচিডিচি বিলাক মেকুৰী নেকি সিহঁতি যে পিঠাখন আধাতে খাই দিয়ে সিহঁতি কি মেকুৰী নেকি কওকচোন আজি মেকুৰীয়ে যেনেকে পিঠা খায় তেনেকে চুৰ কৰি পিঠা খায় আজি বিটিচি অঞ্চলত ভিচিডিচি বিলাকেও মোদীয়ে পঠোৱা পিঠাখনৰ আধা টুকুৰা ছিঙি খাই পেলাই থৈ দিয়ে হয় নহয় এতিয়া মই শুনিছো বোলে বৃদ্ধ পেঞ্চন পাবৰ কাৰণেও টকা দিব লাগে হয় নেকি লাগে নেকি বোলে বিধৱা পেঞ্চন পাবৰ কাৰণেও টকা দিব লাগে যদি কোনোবা আজিৰ দিনত অসমত বৃদ্ধ পেঞ্চন পাবও টকা দিব লাগে বিধৱা পেঞ্চন পাবও টকা দিব লাগে ঘৰ পাওঁতেও টকা দিব লাগে আৰু মই শুনিছো আপোনালোকৰ কাৰণে আমি যি বিনা পইচাৰ চাউল পঠাও তাৰো বোলে 4 কেজি দোকানীয়ে ৰাখি থৈ দিয়ে হয় নেকি এইবিলাক কথাটো মই জীৱনত শুনা নাছিলো বিটিচিত আহি মোৰ এনেকুৱা লাগিছে যেন ৰামায়ণখন নতুনকৈ পঢ়ি আছো কেনেকে আপোনালোক আছে আপোনালোকেহে জানে ইমান দিন কেনেকে আপোনালোক আছে ঘৰ পাবও টকা বৃদ্ধ পেঞ্চন পাবও টকা দিব লাগে বিধৱা পেঞ্চন পাবও টকা দিব লাগে মাটি এডোখৰ কিনিব নোৱাৰে বিক্ৰী কৰিব নোৱাৰে এই ধৰণে মানুহ জীয়াই থাকিব নেকি আপোনালোকে কওকচোন কিমান সহ্য কৰিব আৰু সহ্যৰটো এটা সীমা আছে এতিয়া চাকৰি ক্ষেত্ৰতো মই কোকৰাঝাৰত শুনিলো কিবা বোলে এটা CSB আছে এনেকুৱা কিবা আছে নেকি কিবা বিশ্বজিৎ ভাই কি নাম এইটো কিবা চেন্ট্ৰেল সিলেকশন বোৰ্ড ফৰ একো নহয় হাগ্ৰামাৰ পকেটত লিষ্টখন থাকে যোনে পকেট গৰম কৰে তাকে চাকৰি দি দিয়ে বাস ইমানেই কথা তো এনেকে ল'ৰা ছোৱালী পঢ়িব কিয় ল'ৰা ছোৱালীয়ে স্কুলত যাব কিয় ল'ৰা ছোৱালীয়ে ইউনিভাৰ্চিটিত যাব কিয় ল'ৰা ছোৱালীয়ে কলেজত যাব কিয় আজি যদি ঘৰ পাব টকা দিব লাগে পেঞ্চন পাব টকা দিব লাগে আকৌ ৰিহন দৈমাৰীয়ে কি কয় যে মোৰ সহি নাপাৰিলে বোলে মহিলাই গ্ৰুপৰ টকাও নাপাব চকচোন এনে এটা বস্তু আহি গ'ল তেওঁৰ সহি নহলে মহিলাই গ্ৰুপৰ টকাও বোলে নাপাব এইবিলাক পাই নেকি আপোনালোকে চিন্তা কৰকচোন ইমান বেয়া কাম আজি বিটিচি খনত হৈ আছে আৰু এই কথাখিনি ক'লে হাগ্ৰামাই কি কয় বোলে হিমন্ত বিশ্ব শৰ্মাক বিটিচিত সোমাব দিদিও আৰে তোমাৰ দেউতা মাই বিটিচিৰ মালিক নেকি ভাই তোমাৰ দেউতা মা বিটিচিৰ মালিক নেকি বিটিচি খন অসমৰ হয় নহয় বিটিচি অসমৰ হয় নহয় ওদালগুৰিৰ মানুহ গুৱাহাটীত যাব গুৱাহাটীৰ মানুহ ভেৰগাঁৱত আহিব ডিমাকুছিৰ মানুহ ৰঙিয়াত যাব ৰঙিয়াৰ মানুহ ডিমাকুছিত যাব হাগ্ৰামা নহয় কোনেও তাত বাধা দিব নোৱাৰে এই কথা স্পষ্ট এনেকে মানুহক ধমকি দি থাকে ভাইলেন্স হৈ যাব তাক সোমাব নিদিও এবাৰ কৈছে 15 তাৰিখে বোলে কোকৰাঝাৰত কিবা শপত গ্ৰহণ হ'ব আমি হিমন্ত বিশ্ব শৰ্মাক নামাতো আৰে বাবা শপত গ্ৰহণ বিজেপিৰ হ'ব তোমাকহে আমি নামাতো এবাৰ তোমাকহে আমি নামাতো এতিয়া 15 বছৰৰ পুৰণা সিনেমা চাই আছে এতিয়া অমিতাভ বচ্চন ধৰ্মেন্দ্ৰক চাই আছে এতিয়াতো নতুন সিনেমা এক্টৰ ওলাই গ'ল হয় নহয় গতিকে পুৰণা কথা মনত পেলাই কি লাভ আছে এতিয়া সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপোনাক মই কওঁ যে মানুহক কলা পতাকা দেখুৱাই মানুহক মিটিঙত আহিব নিদি মানুহৰ দুখ কষ্ট মচিব নোৱাৰি যদি মানুহৰ লগত আপুনি আছিল তেলে জব কাৰ্ড বিলাক ভিচিডিচিৰ পৰা আনি পাব্লিকক ঘূৰাই দিয়ক যিবিলাকে 25,000 টকা ঘৰৰ কাৰণে ললে ৰাইজক ঘূৰাই দিয়ক হয় নহয় ঘূৰাই দিব লাগিব নে নাই এতিয়া কৈছে খানা খুৱাম হৰে বাবা খানাটো তোমাৰ পৰা খাই লম কাৰণ তুমি যি পইচা দি খানা খুৱাব এইবোৰ আমাৰহে টকা আমাৰ পৰা নিয়া 25,000 টকা দিয়ে খানা খুৱাই আছে নে নাই গতিকে বিপিএফে যতে খানা খুৱাই তাতে মাংস 2 কুৰা খাই ল'ব কিন্তু ভোটটোত নিদিব বুজি পালেনে
ভোটটোত নিদিব কাৰণ আপোনালোকে বুজিব এই যে বিপিএফে খানা খুৱাই আছে পইচাটো কৰ এই যে চাউল আপোনালোকৰ পৰা 4 কেজিকৈ কাটি ৰাখিছে এই যে 25,000 টকা ঘৰৰ নামত লৈছে পেনশনৰ নামত লৈছে এতিয়া সেই পইচা দিয়ে খানা খুৱাই আছে তাৰ মানে পইচাৰ মালিক কোন আপোনালোক হয় নহয় আপোনালোকৰ পইচা দিয়ে এতিয়া আপোনালোকক খানা খুৱাই আছে খানাটো খাই ল'ব ভোট কোন ফালে দিব ভোট ক'ত দিব ভোট ক'ত দিব ভোট দিব লাগিব পদুমত খানা যোনে খাই তাৰে খাই ল'ব হয় নহয় খানা যোনে খুৱাই তাৰে খাই ল'ব কোনবাই যদি কিবা কয় বিপিএফক ভোট দিব লাগিব কব আগত খানা খোৱা তেতিয়া ভোট দিম খানাটো খাই পেলাই ভোটটোত নিদিব বুজি পালে নে হয় না আবু ঠিক কৈছো না নাই এই চক আবুৱে বুজি পাইছে এতিয়া হয় নহয় এতিয়া আপোনালোকে এটা কথা চাব যে এই নিৰ্বাচনটোত আমি যদি এইবাৰ যদি বিপিএফক বিদায় দিব নোৱাৰো আমি আৰু কেতিয়াও আমাৰ অধিকাৰ আৰু ঘূৰাই নাপাম সেইকাৰণে ৰাইজ কোনে ক'ত প্ৰচাৰ কৰিছে বাদ দিয়ক হিমন্ত বিশ্ব শৰ্মাই মিটিঙত আহিছে নে দিলীপ শইকীয়া আহিছে বিশ্বজিৎ দৈমাৰী আহিছে এইটো কথা বাদ দিয়ক আপোনালোক এবাৰ নিজে প্ৰচাৰক হ'ব লাগিব এজন এজন মানুহে নিজৰ সম্পৰ্কৰ মানুহক গৈ ক'ব লাগিব ওচৰ চুবুৰীয়াক ক'ব লাগিব দেউতা মাক ক'ব লাগিব নিজৰ ল'ৰা ছোৱালীক ক'ব লাগিব যে আৰু আমি সহ্য নকৰো আৰু সহ্য কৰা নহব এইবাৰ আমি ভোট বিজেপি দলত পদুম ফুলৰ ছবিত দিব লাগিব আৰু যেতিয়া ৰাইজ ওলাই আহে নহয় ৰাইজ ওলাই আহিলে ৰাইজক কোনেও ৰাখিব নোৱাৰে আজি আপোনালোকে চিন্তা কৰক বিজেপি দল শাসনত আহিলে বাগানত ৰাস্তা বনালে আজি বাগানত বেংক একাউণ্ট খুলিলে বেংক একাউণ্টত 2,500 এইবাৰ 3,000 টকা জমা দিছে আজি আমাৰ বাগানত আনকি হাই স্কুল আজি ইমান দিনে নাছিলে বিজেপি দলে হাই স্কুল বনোৱা আৰম্ভ কৰিলে 1 তাৰিখে অৰুণোদয় আঁচনি আৰম্ভ হ'ব বিটিসি এৰিয়াত অলপ পিছত হ'ব ইলেকশ্যনৰ কাৰণে যাৰ ঘৰত বিধৱা মহিলা আছে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে যাৰ ঘৰত বিয়া নোহোৱা ছোৱালী আছে যাৰ ঘৰত স্বামীৰ ঘৰৰ পৰা ঘূৰি অহা মহিলা আছে তেনেকুৱা পৰিয়ালবিলাকলৈকে 830 টকাকৈ আমি তেওঁলোকক প্ৰত্যেক মাহত বেংক একাউণ্টত জমা দিম মোদী ডাঙৰীয়াই আমাক উজ্জ্বলা গেছ দিলে বিনামূলীয়া লাইটৰ কানেকশ্যন দিলে আজি এই লকডাউনৰ সময়তো মোদী ডাঙৰীয়াই আমাক গাই প্ৰতি 5 কেজি চাউল আৰু 1 কেজি দালি আমাক মোদী ডাঙৰীয়াই দিলে যিমান মহিলাৰ জনধন একাউণ্ট আছিল তাতে তেওঁ দুবাৰ 500 টকা একাউণ্টত জমা দিলে আজি আপোনালোকে চিন্তা কৰক যে বিজেপি দলে যি ধৰণে ৰাইজক এই বিপদৰ সময়ত চাইছিলে আন কোন দলে আন কোন ব্যক্তিয়ে ইমানখিনি ৰাইজক মৰম কৰিল আজি ৰাইজ আমাক কি লাগে আমাক নৰেন্দ্ৰ মোদীৰ চৰকাৰ এখন বিটিসিত লাগে দিলীপ শইকীয়া ডাঙৰীয়াই মিটিঙত কয় যে আমাক ট্ৰিপল ইঞ্জিনৰ চৰকাৰ লাগে ট্ৰিপল ইঞ্জিন মানে কি তিনিটা ইঞ্জিন এটা ইঞ্জিন দিল্লী নৰেন্দ্ৰ মোদী 60 কিলোমিটাৰ স্পীড আৰু এটা ইঞ্জিন আমাৰ বিজেপি দলৰ ষ্টেটত গভৰ্ণমেণ্ট 60 কিলোমিটাৰ স্পীড 120 কিলোমিটাৰ এতিয়া যদি বিটিসিত বিপিএফ জিকে 120 আগৰ ফালে টানিব বিপিএফে 60 কিলোমিটাৰ পিছফালে টানিব স্পীডত চলিব জানো ট্ৰেইনখনটো নচলিব কিন্তু যদি মোদীৰ চৰকাৰ দিল্লীত দিছপুৰত বিজেপিৰ চৰকাৰ আৰু কোকৰাঝাৰতো যদি বিজেপিৰ চৰকাৰ হয় তিনটা ইঞ্জিনে ৰেল চলাব 180 স্পীডত আমাৰ ইয়াৰ উন্নয়নৰ ৰেল চলিব আৰম্ভ কৰিব সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ আমাক এনেকুৱা এখন চৰকাৰ লাগে যিখন চৰকাৰে ৰাইজৰ পৰা ল'ব নোখোজে ৰাইজৰ পৰা দিব খোজে ৰাইজক দিয়াৰ বাবে চেষ্টা কৰে তেনেকুৱা এখন চৰকাৰ আজি আমাক প্ৰয়োজন শ্ৰদ্ধাৰ ৰাইজ আমাক মাটিৰ অধিকাৰ লাগে আমাক জীয়াই থকাৰ অধিকাৰ লাগে আমাক কৰ্ম সংস্থাপনৰ অধিকাৰ লাগে
আৰু আমাক আঁচনিবিলাকৰ ওপৰত আমাৰ অধিকাৰ লাগে। সেইবাবে ৰাইজ আমি সকলোৱে মিলি এইবাৰ পদুম ফুলৰ ছবিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ফটিক কছাৰীক ভোট দি জয়যুক্ত কৰিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? কিন্তু এখন সেমি ফাইনেল। এইবাৰ কিন্তু পানেৰীত আৰু কমলী বাইদেউ MLA হ'ব নোৱাৰিব। এইবাৰ MLAও বিজেপিৰ হ'ব লাগিব। লাগিবনে নাই? লাগিবনে নাই? MLAও বিজেপিৰ হ'ব আৰু MCLAও বিজেপিৰ হ'ব। এই সংকল্পৰে আমি আগুৱাই যাব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, মোক ইয়াতে কৈছে যে আমাৰ ডিমাকুচি, চিকাৰী বাংলা আৰু টংলাৰ ৰাস্তাটো বহল কৰি পকী কৰি দিব লাগে। লাগে নেকি? লাগে নে নালাগে? তাৰ পিছত কৈছে যে আমাৰ ইয়াতে ডিমাকুচিৰ মডেল স্কুলখন উদ্বোধন কৰিব লাগে, ডিমাকুচি কলেজৰ সমস্যাখিনিও সমাধান কৰি দিব লাগে, আৰু আমাৰ ইয়াতে এটা বিষ্ণুৰাভা ভৱন নিৰ্মাণ কৰিব লাগে। আমাৰ ইয়াৰ মডেল হস্পিটেলখনত আমাক ডক্টৰ নাৰ্ছৰ সুবিধা লাগে, আৰু শুক্লাই ৰিভাৰৰ ওপৰত প্ৰটেকশ্যনৰ কাম কৰিব লাগে। আজি আমাৰ ৰাইজে কৈছে যে ভেৰগাঁৱত এটা ট্ৰেজাৰী অফিচো লাগে। এই গোটেইখিনি দাবী মোক ইয়াতে দিছে। আমাৰ বিজেপি দলে যিখন নিৰ্বাচনী ঘোষণাপত্ৰ দিছে তাত আপোনালোকে পঢ়িব। আমি প্ৰথম কৈছোঁ যে প্ৰত্যেকটো পৰিষদীয় অঞ্চলত প্ৰথম বছৰতে আমি 100 কিলোমিটাৰ ৰাস্তা আমি পকীকৰণ কৰিম। তাৰ মানে ভেৰগাঁও যিটো কাউন্সিল এৰিয়া আছে, য'ৰ পৰা ফটিক কছাৰী MCLA হ'ব, তাত আমি 100 কিলোমিটাৰ ৰাস্তা আমি বনাম। ছেকেণ্ড, আমি কি কৈছোঁ যে যিসকলে মাটি বাৰী বেচা কিনা কৰাৰ বাবে SDC অফিচত এপ্লিকেশ্যন কৰিব, 15ৰ পৰা 30 দিনৰ ভিতৰত অনুমতি দিব লাগিব। এইটো কথা আমি আমাৰ ঘোষণাপত্ৰত কৈছোঁ। আমি কৈছোঁ যে BTC অঞ্চলত ৰাজ্যিক ভাষা হিচাপে অসমীয়া আৰু বড়োৰ সমানে প্ৰচলন হ'ব লাগে। তাৰ লগে লগে সংবিধানৰ 8ম অনুসূচীত থকা সান্থালী, গোৰ্খা, আমাৰ বেংগলী, এই ভাষাবিলাকৰো বিকাশ হ'ব লাগে। আমি কি কৈছোঁ? আমি কৈছোঁ যে প্ৰত্যেকটো পৰিষদীয় এলেকাত আমি একোখনকৈ 10 কোটি টকা খৰচ কৰি একোখনকৈ আমি ষ্টেডিয়ামৰ নিৰ্মাণ কৰিম। তাৰপিছত আমি কি কৈছোঁ? আমি কৈছোঁ যে প্ৰত্যেকটো পৰিষদীয় অঞ্চলত আমি একোখনকৈ ধুনীয়া চিকিৎসালয় আমি নিৰ্মাণ কৰিম। তাৰ